এই সদুতে সেৱা জনাইছোঁ।
জনাই আমি ভাগৱতৰ ভিতৰলৈকে আমি সোমাই যাব বিচাৰিছিলোঁ। আপোনালোকে জানে যি ভাগৱত 335টা অধ্যায় 5,96,000 শব্দ 18,000 শ্লোক 10টা লক্ষণ আৰু 12টা স্কন্ধ। আমাৰ দৰে এজন নিকিং সেৱকে এই মহান ভাগৱতৰ ব্যাখ্যা যে আগবঢ়াব পাৰিম একেবাৰে সম্ভৱ নহয়। আমি আহিছোঁ আপোনালোকৰ দৰে মহান ভক্তসকলৰ চৰণ সেৱন কৰিবৰ বাবেহে। আৰু যিখিনি নাজানো আপোনালোকৰ মাধ্যমেৰে অকণমান শিকাৰ নিমিত্তেহে আমি আসন গ্ৰহণ কৰিছোঁ। কাৰণ যেতিয়া গংগা নদীৰ পাৰত পৰীক্ষিত মহামুনিয়ে ভাগৱত শুনাইছিলে, ঠিক তাৰে 200 বছৰৰ পিছত গোকৰ্ণ আৰু তেওঁৰ প্ৰেতাত্মা ভাতৃ ধুন্ধুকাৰৰ মূৰ্তি নিমিত্তে যি ভাগৱত শুনাইছিলে, তাৰ পিছত ভূত মহামুনিয়ে সৌনক আদি প্ৰমুখ্যে 28 সহস্ৰ ঋষিক ভাগৱত শুনাবৰ কাৰণে আহ্বান জনাইছিলে। তেতিয়া ভূত মহামুনিয়ে ভাগৱতক ব্যাখ্যা কৰাৰ ঠিক প্ৰাক মুহূৰ্তত তেওঁ নিজ মুখে ঘোষণা কৰিছিলে কি বুলি, হে ভাবে হে কৃষ্ণ কথা কোনে কহিবে পাৰে, হে যদি পক্ষী উৰে তাৰ পাহাৰ স্বৰূপে। তেওঁ কৈছিলে যে সেই পক্ষীটোৰ যিমান শক্তি আছে দেউকাত সিমানলৈকেহে উৰিব পাৰিব। ঠিক তদনুৰূপ আমাৰো যিখিনি জখলাৰ আশীডাল যিমানলৈকে আছে তালৈকে কৰিব লাগে, তাৰ ওপৰত যাব আমাৰো সাধ্য নাই। কাৰণ কৃপালু গুৰুজনাই এই ভাগৱতৰ ওপৰত কৈছে কি বুলি, হে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণৰ মুখৰ বচন ইয়াৰ তত্ত্ব কোনো হেতু নহয়। গতিকে আমাৰ দৰে এজন নিৰ্ভীক সেৱকে ঈশ্বৰ কৃষ্ণৰ কথা কৈ যে আপোনালোকক আমোদ দিব পাৰিম একেবাৰে নহয়। গতিকে আমি পুনশ্চ আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই ভাগৱতৰ প্ৰথম স্কন্ধলৈকে আমি আগবাঢ়িছোঁ। কৃষ্ণ হে জয় জয় কৃষ্ণ নমস্কাৰ।
173টা গুৰুজনাই উপদেশত লিখিছে তাৰে মংগলাচৰণৰ ইয়া হ'ল প্ৰথম উপদেশ গতিকে তাতে তেওঁ উল্লেখ কৰিছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা কিৰে বহে ব্ৰহ্মা হৰি হৰ যিজনৰ আজ্ঞা ব্ৰহ্মায়ো নাচে হৰও নাচে এতিয়া প্ৰশ্নটো হ'ল এই হৰিও নাচে হৰিও কৃষ্ণৰ আজ্ঞা কৃষ্ণই নাচে কাৰণ যাৰ আজ্ঞা কিৰে বহে ব্ৰহ্মা হৰি হৰ হৰ বুজি গ'ল ব্ৰহ্মাও বুজি গ'ল এই হৰিজন গীতা মংগলাচৰণত কৈছে অৰ্জুনক উদ্দেশ্য কৰি কি বুলি হে সৃষ্টিৰ আদি য'ত অনন্ত কৰি নাৰদ শুই আছিলে সেই নাৰদ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰ লৈ আহিছে সেইকাৰণে কৈছে যাৰ আজ্ঞা কিৰে বহে ব্ৰহ্মা হৰি কৃষ্ণ আপোনালোকে জানে আমি বৰ্ণকাৰী প্ৰমুখ্যে আলোচনা কৰিম ভাগৱতৰ মংগলাচৰণ আমি আগত শুনিলে কৃষ্ণ আৰু সমস্ত কেইটামান কথা লক্ষ্য কৰিব একচিত্তে এক মনে শুদ্ধভাৱে নিঃশব্দ হৈ যদি আমি ভাগৱত নুশুনো তেতিয়া আমি ভাগৱতৰ কথা সমস্তই আমাক ক্লিয়াৰ কৰিব নোৱাৰে মনত ৰাখিব নপৰে শ্ৰদ্ধা নাপাতে কাম তাপ যিটো দিয়ে নামৰ দান নামৰ দুহে নাহি তাৰ পৰে ভুল জীৱ সেইটো নৰক জান্ত নাই গতিকে আপোনালোকে যদি ফুৰিব বিচাৰিছে ভাগত একচিত্তে এক মানে শুদ্ধভাৱে শ্ৰৱণ কৰিবলৈ চেষ্টা কৰক কাৰণ যদি আপোনালোকে কথা পাতে তেতিয়া তাৰ পাপে আহি মুখ চুব কাৰণ শাস্ত্ৰত কৈছে নপৰে শ্ৰদ্ধা নাপাতয় কাম তাপ যিটো দিয়ে নামৰ দান নামৰ দুহে নাহি তাৰ পৰে ভুল জীৱ সেইটো নৰক সেইকাৰণে কৈছে সকলোৱে এই কৃষ্ণৰ কথা শুনিব নোৱাৰে কোনে পাৰে যাৰ থাকে পূৰ্ণ অসংখ্যাত দিহে পাতে কাম কৃষ্ণৰ কথাত পূৰ্বৰ জন্মত যদি হাসি পূৰ্ণতা অৱলম্বন কৰিব পাৰে সেইসকলেহে কৃষ্ণৰ কথা শুনিব পাৰে আৰু সেইকাৰণে আপোনাৰ হওক আজি পূৰ্ণবান ব্যক্তি কাৰণ এনেকুৱা অনুষ্ঠান সকলোৱে কৰিব নোৱাৰে কাৰণ যিটো অনুষ্ঠান সৰ্বশ্ৰেষ্ঠ গীতাত কৈছে গীতাত বহুত জাতীয় পূজা পাতলৰ কথা কৈছে তাৰপিছত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ বুলি কৈছে য'ত আজি হৈ আছে জ্ঞান বন্তি প্ৰজ্বলিত হৈ আছে ইয়াত অজ্ঞানতা সমস্ত দ্বাৰা আমি আহুতি দিব পাৰোঁ য'ত হৈ আছে সেইকাৰণে জ্ঞান যজ্ঞ শ্ৰেষ্ঠ বুলি কৈছে আমি গৈছোঁ প্ৰাৰ্থনা কৰোঁ I
গুণা সুত মহামানী কলমী কলম পাতকে কৰি পাইলো হেন জানি হে সুত মহামুনি পৌলকাৰীৰ 28 সহস্ৰ ঋষিয়ে পৌলকক মুখ্য বুলি গণ্য কৰি পৌলকে প্ৰশ্ন আগবঢ়াইছে সুত মহামুনি সুতক শুনিছে পৌলকক পদবী সুত মহামানী কলমক পাতকে কৰি পাইলো হেন জানি কলিকাল ইতিমধ্যে উপবিষ্ট হ'ল বুলি আমি গম পালো আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ ধুমে ধুমে ধূম্ৰবৰ্ণ গৈলো কলেবৰ আমি কলি যুগ আৰম্ভ হোৱা বুলি জানিও আমি যি জাত যজ্ঞ পূজা পাতল কৰিছিলো তাৰ ফলত আমি একো ফল নাপালো কি পালো ধুমে ধুমে ধূম্ৰবৰ্ণ গৈলো কলেবৰ যিটো আমাৰ নিজৰ দেহটোহে ক'লা হৈ গ'ল তাৰ ফলত আমি একো উপকৃত হ'ব নোৱাৰিলো এটা পৰৱৰ্তী এনেদৰে আলোচনা কৰিছোঁ সিদ্ধান্ত দি আছে সেইকাৰণে